নমস্কাৰ, মই ৰিবান কলিতা। আমি যোৱাকালি সহযাত্ৰী ছাত্ৰ সমাজে গৈছিলোঁ শিৱসাগৰলৈ বুলি, শিৱসাগৰ বেতবাৰী। আমি তালৈ বান সাহাৰ্য দিবলৈ বুলি গৈছিলোঁ। বান সাহাৰ্য দি আহিলোঁ যোৱাকালি। আৰু আমাৰ বান সাহাৰ্য দিবলৈ যাতে সহায় কৰিছিলে লখিমপুৰৰ নিবাসী ডিম্পল সন্দিকৈয়ে। তেখেতলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। তেওঁ আমাৰ এটা ফোন কলতে 20 কাৰ্টন পানী দি আমাক যথেষ্টখিনি সহায় কৰিছে। তেখেতক অশেষ ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। লগতে কাপোৰ লৈ গৈছিলোঁ আমি। কাপোৰ দি আমাক সহায় কৰিছে বগী নদী চিৰাজুলিৰ দাদা এজন, ওম প্ৰকাশ দা। তেখেতকো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতেও আৰু তেখেতক সকলোৱে যাতে আমাক পুনৰ এনেকুৱা ধৰণৰ কামসমূহ কৰিবলৈ প্ৰেৰণা যোগায়, সাহস দিয়ে, সহায় কৰে। এনেকুৱা ধৰণৰ কামবোৰ কৰিলে তাৰ আশা ৰাখিছোঁ। তেখেতলোকে আমাৰ এটা ফোন কলতে তেখেতলোকে আমাক ইমানখিনি সহায় কৰিছে। বাকী আৰু আমাৰ চাউলধাবাসী ৰাইজ তেখেতৰ বুলি ধনানদীবাসী ৰাইজৰ কথাটো ক'বই নালাগে। তেখেতলোকে দিনে ৰাতি আমাৰ বাবে আছে, সকলোৱে কাম কৰিছে, আমাক সহায় কৰিছে। আৰু আমাৰ সহযাত্ৰী ছাত্ৰ সমাজত সদস্য খুব কম। আপোনালোকে যদি বগী নদী, ঠেকেৰাগুৰি, গোগামুখ, চাউলগাঁও, বাগান, আনন্দ বাগান, কাপোৰ চাপৰি অঞ্চলৰ পৰা আমাৰ ভিডিঅ'বোৰ চাই আছে, তেতিয়া তেন্তে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰি আপোনালোকৰ ফোন নাম্বাৰসমূহ দি আমাৰ গ্ৰুপত এড হ'ব পাৰে। আমাৰ সহযাত্ৰী ছাত্ৰ সমাজৰ সদস্য হ'ব পাৰে। আমাৰ সদস্য খুব কম, 12জনৰে 6জন বৰ্তমান বিভিন্ন কামত ব্যস্ত। সভাপতিয়ে বৰ্তমান কিছুমান ঘৰুৱা কামত ব্যস্ত হৈ আছে, অসুবিধা হৈ আছে। তেখেতৰ স্বাস্থ্য খুব বেয়া। অকণমান ভাল পাইছে বুলি শুনিছোঁ। আজি তেখেতে ভাল পাইছে বুলি শুনিছোঁ। আপোনালোকে তেখেতৰো স্বাস্থ্যৰ বাবে অকণমান প্ৰাৰ্থনা জনাব, সেনেকৈ কৈছোঁ। আৰু আপোনালোকে এনেকুৱা ধৰণৰ যিবিলাক কাম ৰাইজৰ বাবে কাম, সহায় জনাবলগীয়া যিবিলাক কাম আছে, আমি তেনেকুৱা ধৰণৰ কামবিলাক কৰি যাম। আৰু এই কামবিলাকত আপোনালোকৰ সহায় সহযোগিতা লাগিব, নহ'লে আমি একো কৰিব নোৱাৰিম। গতিকে এনেকুৱা ধৰণৰ কামসমূহ কৰিলে আপোনালোকে সহায় সহযোগিতা কৰিবলৈ একেবাৰে নাপাহৰিব। খবৰ দিম। আৰু লগতে আৰু এটা কথা জনাই দিওঁ, লগতে এই ভিডিঅ'টোৰ লগতে আমি অহা 15 আগষ্টৰ পৰা 20 আগষ্টৰ ভিতৰত গৈ আছোঁ। আকৌ তালৈ গৈ আমি বিভিন্ন বস্তু দিম। ধৰি লওক এতিয়া আঁঠুৱা, ঠাণ্ডা দিনত শুবৰ কাৰণে এতিয়া কম্বল লাগিব, কম্বল নাই। যিহেতু ছেপ্টেম্বৰৰ পিছতে ঠাণ্ডা দিন আহি যাব, ছেপ্টেম্বৰত শেষৰ ফালে ঠাণ্ডা দিন আহিবই। তো গতিকে কম্বলো দিয়াৰ ব্যৱস্থা কৰিম। আৰু কাপ, গিলাচ, এনেকুৱা ধৰণৰ কিছুমান বস্তু, বাল্টিং, এনেকুৱা ধৰণৰ কিছুমান বস্তু আপোনালোকে দি আমাক সহায় কৰিব পাৰিব। অন্য ভিডিঅ' বনাম, তাত আপোনালোক সম্পূৰ্ণ ডিটেইলছত ক'ম আৰু শিক্ষাৰ্থীৰ বাবে বিশেষকৈ বহি, কিতাপ, পেঞ্চিল, ৰবৰ, কাটাৰ এইবিলাক ব্যৱস্থা কৰিম। এইবিলাক বস্তু দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকে সম্পূৰ্ণ সহায় সহযোগিতা কৰিলেহে আমি কামবোৰ সুচাৰুৰূপে কামবোৰ কৰিব পাৰিম। গতিকে আপোনালোকৰ সহায় একদম লাগিব। এতিয়া টোপনি হৈছে, ৰাতি 10-11 বাজি গৈছে। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আৰু এই ভিডিঅ' সহযাত্ৰী ছাত্ৰ সমাজৰ প্ৰথমটো ভিডিঅ'। আমি নতুনকৈ সহযাত্ৰী ছাত্ৰ সমাজে এটা ইউটিউব চেনেল, ফেচবুক পেজ, লগতে ইনষ্টাগ্ৰাম ID খুলিছোঁ আজি। তো আপোনালোকে সকলোতে ফ'ল', ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'সমূহ ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। তেতিয়া আমি সেই চেনেলটোৰ পৰা যিসমূহ ইনকাম কৰিব পাৰোঁ, সেইবিলাক আমি ৰাইজৰ যিকোনো কামত আমি সহায় কৰিম, খৰচ কৰিম। সেইবাবে আপোনালোকক কৈছোঁ ধন্যবাদ। অন্য এটা ভিডিঅ'ত লগ পাম। বাই বাই।